বিদ্যালয় বুলি কওঁতে আমি যিটো বুজি পাওঁ যে শিক্ষক যদি নাথাকে ক্লাছত কেনেকুৱা এটা পৰিস্থিতি হয়। আপোনাক মই নথৈ ক'ব পাৰোঁ, আপুনি নামচাঙলৈ যাওক, এটা শিক্ষক নাথাকিলেও আপুনি গম নাপাব যে শিক্ষক আছে নে নাই। ইমানেই নিয়মানুৱৰ্তিতা ল'ৰা ছোৱালী। তাৰ কাৰণটো কি, ইহঁতি পোৱা নাছিলে শিক্ষা, এতিয়া পাইছে, গতিকে ইহঁতি মূল্য জানে, শিক্ষক শিক্ষয়িত্ৰীৰ মূল্যটো কি। গতিকে সেইবোৰ ঠাইৰ পৰাই ভাল ভাল ল'ৰা ছোৱালী ভৱিষ্যতত ওলাই আহিব আৰু সিহঁতিয়ে ভৱিষ্যত প্ৰজন্মক নিয়ন্ত্ৰণ কৰিব। এই ড্ৰপ আউট ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান বিজ্ঞান শাখাত নামভৰ্তি কৰিছে, কল্পনা কৰিব পৰা কথা হয়নে? আমাৰ দৈনন্দিন বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীও বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ আগত 10 বাৰ ভাবে মই নামভৰ্তি কৰিম নে নকৰিম। মই কৰিছোঁ বুলি মই কোৱা নাই, এই ইছৰ বিজ্ঞানীসকলে অহাৰ বাবে চাগে তেওঁলোকে অনুপ্ৰাণিত হ'ল। আমাৰ শিক্ষকসকলে চাগে তেনেকুৱাকৈ পঢ়াইছে, যাৰ বাবে এবাৰ আমাৰ মেট্ৰিকত 90% পাছ পাৰ্চেণ্টেজ। আমাৰ মেট্ৰিকত পাছ কৰাৰ পৰা 50% ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰাইছে, তাকো ইংলিছ মিডিয়ামত। এইখিনি ছাত্ৰ কিন্তু ড্ৰপ আউট আছিলে ছাত্ৰ ছাত্ৰী, সিহঁতি এতিয়া বিজ্ঞান পঢ়িছে। তো এইখিনিয়ে মোৰ কাৰণে এটা প্ৰাপ্তি। ন' ডাউট এই বঁটাটোতো ভাৰতৰ কেইজনে পায়, এই বঁটাৰ বাবে নিৰ্বাচন কৰাৰ বাবে মই সকলোকে কৰজোৰে ধন্যবাদ জনাইছোঁ। অনাগত দিনত মোৰ দায়িত্ব কৰ্তব্য আৰু বাঢ়িলে আৰু ভালকৈ কাম কৰিম, আৰু নতুন নতুন কৰ্ম সম্পাদন কৰিম, আৰু তেনেকুৱাকৈ আমি বিদ্যালয়খনৰ লগতে ৰাজ্যখনকো আগুৱাই লৈ যাব পাৰিম বুলি মই আশা কৰিছোঁ।